সেই ঘটনাক কেন্দ্ৰ কৰি মৰাণৰ এতিয়া বামুণবাৰীত উত্তপ্ত পৰিস্থিতি এজন আসুৰ নেতাক গুৰুলকৈ প্ৰহাৰ কৰিলে প্ৰায় 20-25 জনীয়া এটা দুৰ্বৃত্তৰ দলে মৰাণৰ বামুণবাৰীত এই ঘটনা সংঘটিত হৈছে আৰু যিজন নেতাক আক্ৰমণ কৰিছে আসু নেতা তেখেত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই এটা গুৰুত্বপূৰ্ণ পদত আছে এখন জিলাৰ তেখেত সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিল আৰু সেইজনকেই তন্ময় বৰগোহাঁই তেওঁক বিনা কাৰণত 25 জনীয়া দুৰ্বৃত্তৰ দল এটাই গুৰুলকৈ প্ৰহাৰ কৰা কেন্দ্ৰ কৰি এটা মৰাণৰ বামুণবাৰীত উত্তপ্ত পৰিস্থিতি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তাত বন্ধ কৰি ৰখা হৈছে আৰু পিছফালে আপোনালোকে দেখিছে এনেদৰে লোক ওলাই আহিছে আৰু তেওঁলোকৰ এটাই কথা যে দুখীয়ে কঠোৰ শাস্তি পাব লাগে কাৰণ বিনা কাৰণত এজন ছাত্ৰ নেতাক প্ৰহাৰ কৰা ঘটনাক কোনোৱে সহজভাৱে মানি ল'ব পৰা নাই ঘটনা কালিৰ যেহেতু কালিৰ বিয়লিৰ সময়ত বাসন্তী পূজাৰ বিসৰ্জনৰ সময় আছিল বাসন্তী পূজাৰ বিসৰ্জনৰ বাবে এই মৰাণৰ বামুণবাৰীত থকা এখন নদীৰ কাষত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছিল আৰু তাতে আছিল এজন আসু নেতা তন্ময় বৰগোহাঁই আৰু তন্ময় বৰগোহাঁইৰ লগত তাত কেইজনমান যুৱকৰ কিছু কথাৰ মনোমালিন্য হৈছিল বুলি কোৱা হৈছিল প্ৰথমতে তাৰ পিছতে কিন্তু তেখেতক ডিঙিত ধৰি চুচৰাই আনি ৰাজপথতে অতি বেয়াকৈ প্ৰহাৰ কৰে 20-25 জনীয়া দুৰ্বৃত্তৰ দল আছিল হাতৰগিটা আক্ৰমণ কৰিছিল আচলতে আৰু অকলখৰে থকা এজন আসুৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইক বেয়াকৈ মাৰপিট কৰি সেই স্থানৰ পৰা পলাই যায় 20-25 জনীয়া দুৰ্বৃত্তৰ দলটো আৰু তাৰ পিছত পৰৱৰ্তী সময়ত তেখেতক পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছে তাৰ ঘৰলৈ আনে ঘৰৰ সন্মুখত পুনৰ আহি সেই দুৰ্বৃত্তৰ দলটোৱে এই তন্ময় বৰগোহাঁইক আক্ৰমণ কৰিছে এজন আসুৰ নেতাক এনেদৰে মাৰপিট কৰা ঘটনাত বিনা কাৰণত বুলি কোৱা হৈছে এজাহাৰ ইতিমধ্যে দাখিল কৰা হৈছে মৰাণৰ বামুণবাৰী আৰক্ষী চকীত আৰু তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে আদি দেৱ এজন যুৱকৰ নাম আদি দেৱ তেখেত সেই আদি দেৱ নামৰ যুৱকজনৰ নেতৃত্বত এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল আৰু এই 20-25 জনীয়া দলটোৰ ভিতৰত কেইবাজনো ব্যৱসায়ী আছিল আৰু অন্য কিছুমান যুৱক আছিল কিন্তু সমগ্ৰ ঘটনাৰ মূলত আছিল আদি দেৱ নামৰ এজন ব্যৱসায়ী যিজনৰ দোকান আছে মৰাণৰ বামুণবাৰীত সেই আদি দেৱ নামৰ ব্যৱসায়ীজনৰ নেতৃত্বত এই মাৰপিটৰ ঘটনা সংঘটিত হ'ল টাৰ্গেট কৰি লোৱা হ'ল তন্ময় বৰগোহাঁইক তাৰ পিছত এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলাতে আচলতে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ ফালৰ পৰাও প্ৰতিক্ৰিয়া আহিছে তেওঁলোকে কৈছে যে দুখীয়ে কঠোৰ শাস্তি পাব লাগে কাৰণ আসু নেতাক প্ৰহাৰৰ ঘটনা কেন্দ্ৰ কৰি ইতিমধ্যে মই কৈছোঁ যে মৰাণৰ বামুণবাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে পুৱাৰ কালি নিশাৰ ভাগতো যথেষ্ট তাত প্ৰতিবাদ দেখা গৈছিল প্ৰতিবাদৰ পিছত আজিৰ দিনৰ ভাগতো কিন্তু বৰ্তমানে কোনো ধৰণে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ দিয়া হোৱা নাই কাৰণ এজন ব্যৱসায়ী বা একাংশ ব্যৱসায়ীৰ নেতৃত্বত এই মাৰপিটৰ ঘটনাটো সংঘটিত হ'ল আসু নেতা মুভিছফালে আপোনালোকে দেখিছে তেওঁৰ নাম হৈছে তন্ময় বৰগোহাঁইক মাৰপিট কৰিলে আৰু এতিয়াও আৰু লগতে পৰিয়ালৰ লোককো মাৰপিটৰ ভাবুকি প্ৰদান কৰিছিল যেতিয়া ঘৰলৈ আহিছিল 25-20 জনীয়া দুৰ্বৃত্তৰ দলটো তেখেতকটো মাৰপিট কৰিছে লগতে বাসগৃহ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল গতিকে কি আখেজত কি কাৰণত এই আসুৰ দুজন সাংগঠনিক সম্পাদক আছিল তেখেতক ঘৰৰ পৰা চুচৰাই নি উপৰ্যুপৰি প্ৰহাৰ কৰা হ'ল সেই ঘটনাৰ ৰহস্য এতিয়ালৈকে মাৰ যোৱা নাই কিন্তু এতিয়াও যথেষ্ট সংখ্যক লোকে এইটো কথা কৈছে যে ঘটনাৰ আঁৰত অন্য কিছুমান কাৰণ থাকিব পাৰে যেহেতু এজন ছাত্ৰ নেতা আৰু তেখেতৰ এই মাৰপিট কৰাৰ পিছত সমগ্ৰ অঞ্চলটোত অধিক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি শংকা কৰা হৈছে যাৰ বাবে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনীত গঢ়ি তোলা হৈছে আৰক্ষী আছে লগতে CRPF বাহিনী তাত মুতায়ন কৰা হৈছে কাৰণ পৰিস্থিতি অধিক ভয়ংকৰ হৈ গৈ আছে যদিহে তিনিজনক ইতিমধ্যে আটক কৰিছে বুলি কৈছে খুৰা পোছা কৰি আছে আটক কৰি বামুণবাৰী আৰক্ষীয়ে কিন্তু 25 জনীয়া দুৰ্বৃত্তৰ দলটোক আটাইকেইজনকে কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আটক কৰিবলৈ সক্ষম হোৱা নাই আটাইতকৈ ডাঙৰ কথা যে উজনি অসমত যথেষ্ট শক্তিশালী আসু যি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কথা যদি ক'বলৈ যাওঁ যথেষ্ট শক্তিশালী তেখেতলোকৰ ভেটি আছে মৰাণ অঞ্চলত যথেষ্ট ভেটি আছে কাৰণ মৰাণত যিকেইখন কলেজ আছে গোটেইকেইখন কলেজতেই আসুৰ দপদপনি আছে তেনে অৱস্থাত ৰাজপথত মৰাণৰ বামুণবাৰীত এজন জিলা পৰ্যায়ৰ আসু নেতাক এনেদৰে গুৰুলকৈ প্ৰহাৰ কৰি বাসগৃহ জ্বলাই দিবলৈ অহা ঘটনাক কিন্তু কোনোৱে সহজভাৱে মানি ল'ব পৰা নাই আমাৰ ওচৰত কিছু মন্তব্য আহিছে এই সন্দৰ্ভত তেওঁলোকে কি কয় আমি আপোনালোকক শুনাব বিচাৰিছোঁ টেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বুঢ়াগোহাঁইক যিটো অনা অসমীয়া দলে আক্ৰমণ কৰিলে ঘৰত সোমাই আচলতে তেওঁলোকে যি ব্যৱহাৰ কৰিলে তাক আমি গৰিহণা দিছোঁ লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ যেতিয়ালৈকে অসমীয়াক আক্ৰমণ কৰা অনা অসমীয়া দলটোক
পুলিচ বিভাগে যেতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকক চালান নিদিয়ে, তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব। যেতিয়ালৈকে তেওঁলোকে জেলত প্ৰেৰণ নকৰে তেওঁলোকক, তেতিয়ালৈকে বামুণবাৰী সম্পূৰ্ণৰূপে বন্ধ হ'ব, এয়া আমাৰ দাবী। প্ৰায় 3জনক আমি গম পোৱা মতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। প্ৰায় 25জনীয়া দল এটা আছিল, যে আমি দাবী কৰিছোঁ যে সেই গোটেই 25জনক তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। আদি দেৱ নামৰ এজনৰ নেতৃত্বত এই সম্পূৰ্ণ ঘটনাটো সংঘটিত হৈছে। সেই আদি দেৱজনেই হৈছে তেওঁলোকৰ লিডাৰ। তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই গোটেইকেইজনক আৰক্ষীয়ে চালান দিব বুলি আমি আশা ৰাখোঁ। কালি এটা বৰ দুখজনক ঘটনা হ'ল। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই ডাঙৰীয়াক এজন অনা অসমীয়া দুৰ্বৃত্তই যি প্ৰাণে মৰা আক্ৰমণ চলালে, তাৰ বাবে আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰথমতেই তেখেতলোকক সকীয়াই দিছোঁ যে অসমত থাকি অসমীয়া মানুহকে অত্যাচাৰ কৰিব, এইটো কেতিয়াও হ'ব নোৱাৰিব। আমি আজি বামুণবাৰী তিনিআলি একেবাৰে বন্ধ কৰি দিছোঁ আৰু যদি কি দেৱ আছিলে, আদি দেৱ নামৰ যিজন যুৱক আহি পিনে যেতিয়ালৈকে বামুণবাৰী তিনিআলিত আহি পিনে যেতিয়ালৈকে ক্ষমা নোখোজে, আমি তেতিয়ালৈকে ক্ষান্ত নাথাকোঁ। আৰু তেখেতক আমি জনাই দিছোঁ যে অসমীয়াৰ ওপৰত যিটো দাদাগিৰি, তেখেতৰ যিটো ডেমাগিৰি, আমি সেইটো ফালি দিম। আমি আছোঁ, সেইটো ফালি দিম। আজি ইয়াৰ পাছতে আমাৰ যিকেইজন আৰক্ষী বিষয়া, তেখেতলোকে আমাক এখন ন'টিছ প্ৰেৰণ কৰিছে যে আমি বন্ধ উঠাই ল'ব লাগে। কেলৈ উঠাই ল'ম? আৰে অসমীয়াৰ ওপৰত যদি কোনোবাই আক্ৰমণ কৰিব, আমি কি বহি থাকিম নেকি? বহি থাকিম নেকি? আমি কি তেওঁৰ নাম আদি মানৱ আছিলে ন, আদি দে আছিলে, তেখেতক আমি অতি সোনকালে ক্ষমা খুজিবলৈ। আসুৰ সদস্যসকলৰ মন্তব্য শুনিলে, তেখেতৰ সতীৰ্থসকলৰ মন্তব্য শুনিলে, সকলোৱে কৈছে একাংশ অনা অসমীয়া ব্যক্তিৰ নেতৃত্বত এই মাৰপিটৰ ঘটনা সংঘটিত হ'ল। একাংশ অনা অসমীয়া লোকে এজন আসুৰ নেতাক, জিলা পৰ্যায়ৰ এজন নেতাক মাৰপিট কৰিলে, ৰাজপথত আহিলে, চুচুৰাই আনি তেখেতক মাৰপিট কৰিলে, তেখেতৰ ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিলে। গতিকেলৈ সংকটত যিসকল খিলঞ্জীয়া লোক আছে, সেইটো বহু পূৰ্বৰ পৰা কৈ থকা হৈছে। তাৰপিছতো মৰাণৰ দৰে এইখিনি স্থানত, কাৰণ সকলোৱে জানে মৰাণ, বামুণবাৰী এই অঞ্চলসমূহত আসুৰ ভেটি যথেষ্ট শক্তিশালী। তেনে অৱস্থাত আদি দেৱ নামৰ এজন বেংগলী সম্প্ৰদায়ৰ ব্যৱসায়িক যুৱকৰ নেতৃত্বত এই মাৰপিটৰ ঘটনা সংঘটিত হ'ল। গতিকেলৈ সকলোৱে কৈছে যে এই আদি দেৱ নামৰ যুৱকজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতক জেললৈ প্ৰেৰণ কৰিব লাগে। অন্যথা সেই অঞ্চলসমূহত দীৰ্ঘদিন যিমান সময়লৈকে তেখেতক গ্ৰেপ্তাৰ নকৰে, সিমান সময়লৈকে কিন্তু এই বামুণবাৰী অঞ্চলটোত ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ দিয়া নহ'ব। আসুৰ নেতৃত্বৰ ফালৰ পৰা কোৱা হৈছে মৰাণ যি আসু আছে, লগতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যথেষ্ট সংখ্যক সদস্য আছে, তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰিবলগীয়া কথা। কাৰণ কি কাৰণত মাৰপিট কৰিলে সেই কথাটো সেই দুৰ্বৃত্তৰ দলটোৰ ফালৰ পৰা এতিয়ালৈকে জনোৱা হোৱা নাই। 3জন যুৱকক ইতিমধ্যে বামুণবাৰী আৰক্ষীয়ে আটক কৰিছে, কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰু সমগ্ৰ দলটোত 20-25জনীয়া এটা দল আছিল। গতিকেলৈ বাসন্তী পূজাৰ বিসৰ্জনৰ মাজৰ পৰা কি ঘটনা ঘটিল, তাৰ পৰা গৈ যুৱকজনৰ ঘৰত গৈ একাংশ অনা অসমীয়া যুৱকে গৈ মাৰপিট কৰিবলৈ সাহস ক'ত পালে, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ এই প্ৰশ্ন উত্থাপন কৰিছে অসম ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল সদস্য আছে, তেওঁলোকে কৈছে যে এইটো কোনো কাৰণত মানি ল'ব নোৱাৰি। যি তন্ময় বৰগোহাঁই আছে, তন্ময় বৰগোহাঁইক মাৰপিট কৰিছে, ঘৰৰ পৰা ভিতৰৰ পৰা চুচৰাই আনি মাৰিছে এজন আসু নেতাক, লগতে তেখেতৰ ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। ইয়াৰ আঁৰত কি আছিল, আগৰ শত্ৰুতা নে অন্য কিবা, নে ইয়াত তৃতীয় পক্ষ জড়িত হৈ আছে, সেইটো আৰক্ষী তদন্তত পোহৰলৈ আহিব। কিন্তু আৰক্ষী তদন্ত অত্যন্ত লেহেমীয়া হৈছে বুলি স্থানীয় ৰাইজ লগতে আসুৰ নেতৃত্বই কৈছে যে বামুণবাৰী আৰক্ষীয়ে যিমান তৎপৰতাৰে এই সমগ্ৰ ঘটনা কৰিব লাগিছিল তেওঁলোকে কৰা নাই, যাৰ বাবে এতিয়ালৈকে সেই 20-25জনীয়া দলটোৰ ভিতৰত মাত্ৰ 3জনকে আটক কৰিবলৈ সক্ষম হৈছে। গতিকেলৈ সকলোৰে দাবী কঠোৰৰ পৰা কঠোৰ শাস্তি হওক আৰু তেওঁলোকক মূল কাৰণ কি কাৰণত তন্ময় বৰগোহাঁইক ইমান বেয়াকৈ প্ৰহাৰ কৰা হ'ল, তেখেতৰ ঘৰ কিয় জ্বলাই দিবলৈ আহিছিলে, তেখেতৰ পৰিয়ালক কিয় আক্ৰমণ কৰিবলৈ উদ্যত হৈছিলে, সেই সকলো প্ৰশ্নৰ আসুৰ সদস্যসকলে বিচাৰিছে, সমগ্ৰ মৰাণবাসীয়ে বিচাৰিছে, বামুণবাৰী ৰাইজে বিচাৰিছে। কাৰণ বামুণবাৰীৰ স্থানৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সমগ্ৰ দোকান বন্ধ কৰিছে আৰু যিসকলে দোকান খুলিব বিচাৰিছে বিশেষকৈ তেওঁলোকৰ দোকানসমূহ বন্ধ ৰাখিছে। যেতিয়ালৈকে সমগ্ৰ ঘটনাৰ দোষীক কৰায়ত্ব কৰা নহয়, জেললৈ প্ৰেৰণ কৰা নহয়, তেতিয়ালৈকে দোকান বন্ধ থাকিব বুলি হুংকাৰ দিছে আসুৰ নেতৃবৃন্দই। গতিকেলৈ এটা অতি ভয়ংকৰ ঘটনা, যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে তেওঁলোকক জনাইছোঁ, উজনি অসমৰ মৰাণৰ বামুণবাৰীত এটা অতি ভয়ংকৰ ঘটনা সংঘটিত হ'ল। একাংশ অনা অসমীয়া লোকে
এজন আছু নেতা মানে তেখেত জিলা পৰ্যায়ৰ নেতা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই তেখেতক অতি বেয়াকৈ প্ৰহাৰ কৰিলে গুৰুলকৈ প্ৰহাৰ কৰিছে ঘৰৰ ভিতৰৰ পৰা তেখেতক ডিঙিত ধৰি চুচুৰাই আনি ৰাজপথত মাৰপিট কৰিছে লগতে তেখেতৰ ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এই সমগ্ৰ ঘটনা জড়িত আছিল আদিদেৱ নামৰ এজন যুৱক সেই আদিদেৱ নামৰ যুৱকজনৰ নেতৃত্বত এই মাৰপিটৰ ঘটনা সংঘটিত হ'ল ২০-২৫ জনীয়া দলটোৰ ভিতৰত মাত্ৰ ৩ জনক ২৪ ঘণ্টা খবৰ হৈছে ২৪ ঘণ্টা এই সময়ছোৱাত লেহেমীয়া গতিৰে বামুণবাৰী আৰক্ষীয়ে তদন্ত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে মাত্ৰ ৩ জনক তেওঁলোকে জেৰা কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰিছে কিন্তু আছু নেতৃত্বই মৰাণ আছু হওক ডিব্ৰুগড় আছু হওক যিমানসকল আছুৰ সদস্য আছে তেওঁলোক কিন্তু এতিয়া প্ৰতিবাদ কৰিছে বামুণবাৰী অঞ্চলত তেওঁলোকে কোনো প্ৰতিষ্ঠান খুলিবলৈ দিয়া নাই আৰু তেওঁলোকৰ এটাই দাবী এই ২০-২৫ জনীয়া দলটোক চিনাক্ত কৰক আটাইকে জেললৈ প্ৰেৰণ কৰক তাৰ পিছতেই বামুণবাৰী খুলি দিয়া হ'ব অন্যথা অনিৰ্দিষ্টকাললৈ বামুণবাৰী বন্ধ থাকিব চাই থাকিব নিউজ ১৮ অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে ক্ৰীড়া জগতৰ পৰা আঞ্চলিক জগতলৈকে সকলো ধৰণৰ খবৰ আমি আপোনালোকলৈ লৈ আহোঁ এই মুহূৰ্তত জনালোঁ উজনি অসমৰ মৰাণত ভয়ংকৰ ঘটনা একাংশ অনা অসমীয়া লোকে আক্ৰমণ কৰিছে এজন আছু নেতাক ধন্যবাদ